আমাৰ এটা ধাৰণা আছিলে সম্পদ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তা আৰু পদ্ধতি ইয়াৰ ওপৰত কিছুমান প্ৰশ্ন আমি প্ৰস্তুত কৰিছো এই প্ৰশ্নবিলাকৰ যিটো স্টাইল আমি প্ৰথমতে চাই লওঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আমাৰ পৰীক্ষাত যেটো নতুন আমাৰ এডুকেশন পলিসিয়ে কয় এতিয়া পঢ়িছিল আমি লগত কিয় অনবীকৰণযোগ্য সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে কিয় দিয়া হৈছে নবীকৰণ হলে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে আকৌ পাই থাকিব ননবীকৰণ হলে কি হয় এবাৰ ব্যৱহাৰ কৰাৰ পিছত শেষ আৰু ভাই যদি সংৰক্ষণত আমি গুৰুত্ব নিদিও ভৱিষ্যতে এই বস্তু একেবাৰে হেৰাই যোৱাৰ এখানে কৈছে অনবীকৰণযোগ্য সম্পদ যেনে খনিজ তেল কয়লা প্ৰাকৃতিক গ্যাস একবাৰ শেষ হলে ই পুনৰ সৃষ্টি হ'বলৈ হলে লাখ লাখ বছৰ লাগে ইয়াৰ বিকল্প নাই এহে আমি কি ক'ব লাগিব এইবোৰৰ অপচয় নকৰাকৈ মিতব্যয়ীভাৱে ব্যৱহাৰ কৰাটো অতিশয় প্ৰয়োজন যেটো বস্তু আমি জানো যে এটাই আছে আমাৰ হাতত কিন্তু আমি জমা কৰি ৰাখো খৰচ নকৰো বা একেবাৰে কমকে আছে কেনেকুৱা ধৰণৰ কথা তেল কয়লা প্ৰাকৃতিক গ্যাস এইবিলাক আৰু এবাৰ শেষ হলে আৰু পুনৰ পাবলৈ নাই কমকে ব্যৱহাৰ কৰিব লাগিব আৰু ই সৃষ্টি হ'বলৈ বহু বছৰৰ প্ৰয়োজন এনেকুৱা বাক্য আহিব সম্পদ সংৰক্ষণ মানে কেৱল সংগ্ৰহ নহয় অৰ্থলিখা এনেকুৱা ধৰণৰ কথা এইবিলাক সব কম্পিউটাৰ প্ৰশ্ন কটা মই আগত কৈছো আজিকালি মানুহে প্ৰশ্ন কটাৰ কৌশলটো নাই হাতে লিখি সফটওয়্যাৰ আছে তাত প্ৰশ্ন বিষয়টো ভৰাই দিব অটোমেটিক প্ৰশ্ন ৰেডি হৈ আহিব এনেকুৱা ধৰণৰ জাস্ট এতিয়া প্ৰশ্নখিনি ৰেডি হ'ব মাত্ৰ তাত বা ভুল আছে নেকি শুদ্ধ কৰি তাতকে অলপ উন্নত কৰিব পাৰি নেকি তেনেকুৱাহে কৰে মানুহ আগৰ নিচিনা আৰু এতিয়া হাতে লিখি প্ৰশ্ন বনাই সময় নষ্ট নকৰ এই ধৰণৰ প্ৰশ্নবিলাক যে আমি এইটো বনাইছো ধৰি লও ম্যাক্সিমাম 5 মিনিট লাগিব আমি 10টা প্ৰশ্ন বনাব যেনেকুৱা ধৰণৰ প্ৰশ্ন না উত্তৰ আহি গৈছে গতিকে এই কৌশলটো জানিব লাগিব কেনেকৈ বনায় এতিয়া কি কৈছে সম্পদ সংৰক্ষণ মানে কেৱল সম্পদ জমাকৰণ নহয় জমা কৰি থলেই নহব সম্পদটো যে সংৰক্ষণ কৰিছে বৰঞ্চ এইবোৰ সঠিক পৰিকল্পনা বৈজ্ঞানিক পদ্ধতি সচেতন ব্যৱহাৰৰ মাধ্যমে পৰিৱেশ সহায়কভাৱে ব্যৱহাৰ কৰা কিন্তু পদ্ধতি এটোৱে সংৰক্ষণ আমাৰ বস্তু এটা আছে ব্যৱহাৰ নকৰি থৈ দিলো এনেকৈ থলেও নহব ব্যৱহাৰ নকৰিলে আকৌ একেবাৰে বেয়াহে হৈ যাব লাগে তাক ভৱিষ্যতৰ কাৰণে কেনেকৈ ৰাখিলে সুৰক্ষিত হৈ থাকিব কি ব্যৱস্থা ল'ব লাগিব কি পদ্ধতি ল'ব লাগিব এই কথাটো জড়িত হৈ থাকে কিবা এটা দৃষ্টান্ত উল্লেখ কৰি বুজাই লিখা কিদৰে দৈনন্দিন জীৱনত সম্পদ সংৰক্ষণ কৰিব পাৰি এই ধৰণৰ এনেকুৱা প্ৰশ্ন আহিব উদাহৰণ এটা দিয়া তুমি কেনেকৈ সম্পদ সংৰক্ষণ কৰিবা এনেকৈ তোমাক লৈ লিখিবলৈ দিয়ে আজিকালি নিজকে জড়িত কৰে প্ৰশ্নটো তুমি কি ভাষণ দিবা স্বদেশী আন্দোলনত যেনেকৈ আহিছিল ইউনিট টেষ্টত এই তেনেকুৱা বস্তুটো কিবা এটা দৃষ্টান্ত উল্লেখ কৰি বুজাই লিখা কিদৰে তুমি জীৱনত দৈনন্দিন জীৱনত সম্পদ সংৰক্ষণ কৰিবা এইটো আমি ঘৰৰ কথা কৈছো আমি পানী অপচয় ৰোধ কৰিবলৈ হ্যান্ড শাৱাৰ পৰিৱৰ্তে বাকেট ব্যৱহাৰ আমি টেপটো খুলি পানী ব্যৱহাৰ কৰিলে বেছি নষ্ট হয় না নহয় যিমানটো প্ৰয়োজন হয় তাতকৈ টেপত পানী বেছি গুচি যায় তাৰ হলনি আমি যদি এটা বাকেট লওঁ বালতি এটা লওঁ তাত যদি মগ এটা লওঁ আমি আগতে থৈ দিওঁ যিমানটো পৰিমাণ মগত লৈ পানীটো ব্যৱহাৰ কৰিলে নষ্ট কম হয়
যিমানটো লাগে ললো, বাকীখিনি ভালকে থলো। এনেকুৱা ধৰণে পানী সংৰক্ষণ কৰে। ঠিক তেনেকে কাম নথকাৰ সময়ত সুইচ অফ কৰি থোৱা, লাইটেই হওক ফেনেই হওক, যেতিয়া কাম তেতিয়া সুইচ অফ অন কৰিব লাগে, হলে সুইচ অফ কৰিব লাগে। এনেকুৱা নহয় আমি এতিয়া ঘৰ যাব লাগে, ক'ৰবালৈ যাব লাগে, কেতিয়াবা ফেন চলিয়ে থাকে, কাৰেণ্টটো গুচি গ'ল, ফেনখন চলি আছিলে, সুইচটো দিয়া আছে, মানুহ ক'ৰবালৈ গুচি গ'ল, কাৰেণ্ট যেতিয়া আহিব সুইচটো দিয়া আছে, চলি থাকিব নে নাই? তেনেকুৱা যাতে নহয়, এই সুইচ অফ কৰিব লাগিব যেতিয়া কাম নথকা বা মানুহ নথকা। ৰিইউজ এণ্ড ৰিচাইকেল, কিছুমান বস্তু বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। ক'ত ব্যৱহাৰ কৰিব পাৰি জানিলেই আমি বহুতো সম্পদ সংৰক্ষণ কৰিব পাৰোঁ। এতিয়া পানী এখিনি আমি কেইবাবাৰো ব্যৱহাৰ কৰিব পাৰোঁ। পাচলি ধুলে পানীখিনি, পাচলি বাকলি মিহলি হ'ল, সেইখিনি আমি এনে পেলাই নিদিলেও, আমাৰ ঘৰত যদি সৰু জীৱ জন্তু আছে, গৰু থাকিব পাৰে, কাৰ ঘৰত ছাগলী থাকিব পাৰে, পাৰে নে নাই? এতিয়া পাচলি বাকলি পানী দিলে খাব নে নাখায়? সেইটো যদি নকৰো, এই পানীখিনি যদি আমি গছৰ পুলিত দিওঁ, ফুল পুলিত দিওঁ, সাৰ হ'ব নে নাই? পাচলি বাকলি খিনিও হ'ব, পানীখিনিও পালে। গতিকে এনেকুৱা ৰিচাইকেল, ৰিইউজ, আৰু এই ধৰণে জৈৱনত সম্পদ সংৰক্ষণ কৰিব পৰা যায়। এই প্ৰশ্নটো কেনেকুৱা, আমি কেনেকে জড়িত হলো উত্তৰটোৰ লগত, তেনেকুৱা ধৰণৰ আহিলে হঠাতে প্ৰশ্নটো এৰি থৈ আহিব নালাগে। মূল বিষয়বস্তুটো যদি জনা থাকে, সেই বিষয়বস্তুটো তোমাৰ ক্ষেত্ৰত কেনেকে প্ৰয়োজন হ'ব, প্ৰয়োগ হ'ব, তাত মিলাই লিখিব লাগে। বন উচ্ছেদ সম্পদ সংৰক্ষণৰ প্ৰতি প্ৰভাৱ পেলায় কেনেকে? গছ গছনি কাটিলে সম্পদ সংৰক্ষণত বাধা আহে, কেনেকে? যেতিয়া বন উচ্ছেদ কৰে, মাটিৰ উৰ্বৰতা কমি যাব, শুকান হৈ যাব, বালিয়া হৈ যাব, সাৰ কমি যাব, প্ৰাণী বৈচিত্ৰ্য বিলুপ্ত পাব, জীৱ জন্তু হৈ গছ গছনিৰ লগত একেলগে বসবাস কৰা জীৱখিনি প্ৰাণ বা জীৱনলৈ ভাবুকি আহিব, জলবায়ু পৰিৱৰ্তন হ'ব, বৰষুণ নাইকিয়া হ'ব, অত্যাধিক গৰম হ'ব, এই সমস্যাবিলাক সৃষ্টি হ'ব। আৰু এইবিলাক সম্পদ সংৰক্ষণৰ যিটো উদ্দেশ্য, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা, তাত বাধা দিব। এইটো হ'ল তোমালোকৰ প্ৰশ্ন। সম্পদ সংৰক্ষণত শিক্ষাৰ্থীৰ ভূমিকা কি হ'ব পাৰে? বুজিছানে? শিক্ষাৰ্থীসকলে সম্পদ সংৰক্ষণ যে কৰিব লাগে, এনেকুৱা ধৰণে নিজকে তাত জড়িত কৰিব পাৰে। আমি বিদ্যালয়ত অকমানি সৰু সৰু যিখিনি ছোৱালী আছে, সিহঁতক যদি বুজাব পাৰো যে তোমালোকে সম্পদ নষ্ট নকৰিবা, বা তোমালোকে ব্যৱহাৰ কৰা পানী অত্যাধিক ব্যৱহাৰ নকৰিবা, কেনেকে সংৰক্ষণ কৰিবা, এইবিলাক সচেতনতা শিবিৰ পাতিব গৈছে। বিভিন্ন ক্লাছত তোমালোকে ছাত্ৰ একতা সভা আছে, ছাত্ৰী একতা সভা আছে, যদি আলোচনা কৰে, পোষ্টাৰ মাৰিব পাৰে, নাটক কৰি পেলাই বাৰ্তা দিব পাৰে, পৰিয়ালৰ ক্ষেত্ৰত বিদ্যুৎ আৰু পানী বচোৱাৰ এটা অভ্যাস গঢ়ি তুলিব পাৰে, আৰু বননি আমাৰ গছ পুলি ৰোপণত অংশগ্ৰহণ কৰিব পাৰে, যিবিলাকে আমাৰ পৰিৱেশ সংৰক্ষণ কৰাত কৰিব। আৰু এইবোৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ অংশগ্ৰহণ একেবাৰে সহজ। গতিকে আমি 5 জুন তাৰিখে বিশ্ব পৰিৱেশ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হয়, গছ পুলি ৰোৱা হয়, সেইবিলাক চাফ চিকুণ কৰা, সংৰক্ষণ কৰা, বা তোমালোকক ফৰ্ম ফিলাপৰ টাইমত প্ৰয়োজন হয় গছ পুলি ৰোৱা ফটো এখন বিচাৰিব কৈছে, গছ পুলিটো আপডাল কৰিছে নে নাই তাৰ ফটো বিচাৰে। সেইবিলাক কিয় দিছে? এইকাৰণে দিছে যাতে সম্পদ সংৰক্ষণত শিক্ষাৰ্থীসকলে নিজকে জড়িত কৰিবলৈ এটা বাট বিচাৰি পায়। সম্পদ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ মাজত কিদৰে সম্পৰ্ক আছে? দুইটাৰ ধাৰণা মিল আছে, এটাৰ লগত এইটো সম্পৰ্ক আছে।
সম্পদ সংৰক্ষণৰ জৰিয়তে কি কৰে আমি প্ৰাকৃতিক সম্পদৰ সজাগ ব্যৱহাৰ নিশ্চিত কৰোঁ যাৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে বৰ্তমান উন্নয়নৰ ধাৰা বজাই ৰাখিব পাৰি এইটো হৈছে বহনক্ষম উন্নয়নৰ মূল ধাৰা সম্পদ সংৰক্ষণ মানে ভৱিষ্যতৰ কাৰণে সম্পদ সংৰক্ষণ কৰাটো বুজায় আৰু মানুহৰ মাজত সজাগতা সৃষ্টি কৰাটো বুজায় বহনক্ষম উন্নয়নে কি কব ভৱিষ্যত প্ৰজন্মৰ কাৰণে সম্পদ সংৰক্ষণৰ কাৰণে বাছি ৰখাটো কব লগতে বৰ্তমান উন্নয়নৰ যিটো গতি তাক বজাই ৰখাটো কথাও কব সম্পদ উপযুক্ত ব্যৱহাৰ কৰাটো কথা কব এই ধৰণে বহনক্ষম উন্নয়নৰ লগত সম্পদ সংৰক্ষণৰ ধাৰণাটো জড়িত হৈ আছে এই ধৰণে আমি 6টা প্ৰশ্ন আলোচনা কৰিলো ইয়াৰ লগতে বাকি কেইবাটাও প্ৰশ্ন আছিলে যে মাটি সংৰক্ষণৰ বাবে গ্ৰহণযোগ্য পদ্ধতি লিখা উন্নত দেশসমূহত অধিক সম্পদ ব্যৱহাৰ কিয় এক সমস্যা হৈছে এইটো লিখা বা যদি তুমি এখন গাঁৱৰ উপপ্ৰধান হোৱা তেন্তে সম্পদ সংৰক্ষণৰ কি পদক্ষেপ লবা এইবিলাক কি কম তেতিয়া গছ পুলি ৰোপণ কৰিব লাগিব জল সংৰক্ষণ যন্ত্ৰ স্থাপন মাটি সংৰক্ষণ সচেতনামূলক সভা পৰ্যায় চক্ৰ ভিত্তিক কৃষি উৎসাহ এইবিলাক কাম কৰিব লাগিব বা ইয়াত দিছে যদি এখন বিদ্যালয়ত সম্পদ সংৰক্ষণৰ ওপৰত প্ৰদৰ্শনী হয় তেন্তে তুমি কি কি অংশগ্ৰহণ কৰিবা আমি তেতিয়া পোষ্টাৰ বনাম চাৰ্ট পোষ্ট মডেল বনাম সংলাপ বা নাটকত অংশগ্ৰহণ কৰিম বা পাৱাৰ পইণ্ট প্ৰেজেন্টেশন এনেকে দিব পাৰিম বিভিন্ন ৰচনা প্ৰতিযোগিতা পাতিব পাৰিম এইবিলাকত অংশগ্ৰহণ কৰিব পাৰিম গতিকে আমি দেখা পালো যে সকলোবিলাক আমি যিবিলাক পঢ়িলো কি এনইপি লগত জড়িত নিউ এডুকেশ্যন পলিচি যে নতুনকে যেটো শিক্ষা নীতি আহিছে তাত কোৱা হৈছে ছাত্ৰ ছাত্ৰীৰ বিকাশ হ'ব লাগিব এনেকুৱা ধৰণে এই বিষয়বস্তুটোক নিজে আকোৱালি লৈ তাৰ ওপৰত তেওঁলোকে আহৰণ কৰা জ্ঞানখিনি প্ৰকাশ কৰিব পাৰিব এই কাৰণে এনালাইটিকেল বেস বিশ্লেষণাত্মক যেটো চিন্তা চৰ্চা ভিত্তিত প্ৰশ্নবিলাক দিয়া হয় আগৰ ষ্টাইলত এটা প্ৰশ্ন এখানে নাহে